Hello students, যোৱাটো ভিডিঅ'লৈকে আমি 4.1 প্ৰবলেমখিনি সলভ কৰিলো। আজি আমি 4.2 পৰা কৰিম। অনুশীলনী 4.2 প্ৰথমটো কি দি থোৱা আছে, উৎপাদকীকৰণ পদ্ধতিৰে তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূলবোৰ উলিওৱা। গতিকে এক নম্বৰটো দিছে যে x² - 3x - 10 = 0। ইয়াক আমি সমাধান কৰিব লাগিব আৰু এই সমীকৰণটোৰ মূলবিলাক উলিয়াবলৈ কৈছে। হয়নে? মূলবিলাক উলিয়াবলৈ আমি প্ৰথম কি কৰিম, এই সংখ্যাটো দুভাগ কৰিম। ঠিক আছে নে? গতিকে এইটো আমি কেনেকৈ দুভাগ কৰিম, আমি লাষ্টৰ দুটা x² আৰু ইয়াৰ কি আছে, ইয়াত 1 আছে, ইয়াত 10 আছে। গতিকে আমাৰ টোটেল দুইটা মাল্টিপ্লাই কৰি কিমান হয়, 10 হয়। 10ৰ উৎপাদকবিলাক কি হয়, 1 × 10 বা 2 × 5। মাজত কি আছে, 3। গতিকে এই সংখ্যাকেইটা, এই সংখ্যা দুটা আমি প্লাছ বা মাইনাছ কৰিলে মাজৰ সংখ্যাটো ওলাব লাগিব। 10 আৰু 1টো আমি কিবা প্লাছ মাইনাছ কৰিলে জানো 3 পাম, 3 বা মাইনাছ 3 নাপাওঁ। 2 আৰু 5টো চোৱা, 2 আৰু 5টো যদি 2 - 5 কৰি দিওঁ তেতিয়া -3 ওলাবনে? ওলাব। গতিকে কি হ'ব, x² + 2x - 5x - 10 = 0। হয়নে? গতিকে ইয়াৰ পৰা আমি x এটা কমন লোৱা, x + 2 আৰু ইয়াত -5 এটা কমন লোৱা, x + 2 = 0। গতিকে কি পালা, x - 5 আৰু x + 2 = 0। হয়নে? অৰ্থাৎ x - 5 মাইনাছ এইটো ইকুৱেল নহয়, -5 = 0 নাইবা x + 2 = 0। গতিকে x = 5 হ'ব বা x = -2 হ'ব। ঠিক আছে নে? এতেকে x² - 3x - 10 = 0ৰ মূলবোৰ হ'ল 5 আৰু -2। ঠিক আছে নে? বুজি পাইছা? ঠিক আছে। গতিকে 2 নম্বৰটো কি দি থোৱা আছে, 2টো দি থোৱা আছে 2x² + x - 6 = 0। ঠিক আছে নে? গতিকে ইয়াক আমি এতিয়া মাজত চোৱা, এই দুটা পূৰণ কৰি কিমান পাবা, 6 আৰু 2। 6 আৰু 2 মাল্টিপ্লাই কৰিলে 6 × 2 = 12। 12টোক ভাঙি দিয়া, 12টো কি হ'ব, 1 × 12 হ'ব, 2 × 6 হ'ব, 3 × 4 হ'ব। হয়নে? 2 × 6 মাজত কি আছে, মাজত আছে 1। হয়নে? মাজত xৰ লগত 1 আছে। গতিকে 2 আৰু 6ক প্লাছ মাইনাছ কৰিলে 1 ওলাব জানো? নোলায়। কিন্তু 4 আৰু 3 প্লাছ মাইনাছ কৰিলে 1 ল'ব। গতিকে আমি এই দুটা ল'ম। গতিকে কি হ'ব, 2x² + 4x - 3x - 6 = 0। বাকী দুটা সেম থাকিব। এই বস্তুটোক আমি ইয়াৰ প্লাছ মাইনাছ কৰি পেলাই আমি এইটো বনাম। ঠিক আছে নে? গতিকে ইয়াৰ পৰা কমন লোৱা, 2xটো কমন লোৱা, x + 2 - 3 কমন ল'লে x + 2 = 0। ঠিক আছে? গতিকে কি হ'ব, 2x - 3 x + 2 = 0। অৰ্থাৎ 2x - 3 = 0 বা x + 2 = 0। গতিকে x = কিমান হ'ব, 2x = 3 হ'ব, x হ'ব 3/2 বা x = -2। ঠিক আছে নে? এতেকে 2x² + x - 6 = 0ৰ মূলবোৰ হ'ল 3/2 আৰু -2। ঠিক আছে নে? কিবা টান পাইছা জানো? একো টান নাই, বস্তুখিনি বুজি পালে গোটেইখিনি একে ধৰণৰে। ঠিক আছে? চোৱা 3 নম্বৰটো চোৱা। 3 নম্বৰটো কি দি থোৱা আছে, √2x² + 7x + 5√2 = 0। ঠিক আছে নে? প্ৰথম আমি চাম লাষ্টৰ দুটা মাল্টিপ্লাই কৰি কিমান হ'ব,
5 √2 আৰু √2 এটা মাল্টিপ্লাই কৰিলে কিমান হ'ব এই √2 টো 2 হৈ যাব বুজি পাইছানে 5 √2 মাল্টিপ্লাই √2 কৰি দিয়াৰ লগে লগে এই √2 আৰু √2 টো 2 হৈ যাব 5 * 2 মানে 10 হৈ যাব বুজিছানে গতিকে এটো 10 টো চোৱা 1 * 10 বা 2 * 5 গতিকে মাজত আছে 7 গতিকে 2 + 5 কৰিলে 7 হ'ব গতিকে √2x² plus 5x but 2x ঠিক আছে না plus 5x plus 5 √2 = 0 বুজি পালা নে এই √2 টো 5x তো কাটি √2 মানে 2x তো কেলে লিলো এটো পিছত বুজি পাবা ৰবা গতিকে ইয়াৰ পৰা আমি √2 এটা কমন লব পাৰো এই 2 ৰ মাজতো √2 এটা সমাই আছে নে আছে কাৰণ দুটা √2 লগ হৈ পেলাই এটো এটা 2 হয় √2 * √2 হৈ গলে 2 হৈ যায় গতিকে √2 এটা আমি কমন ললো x গতিকে ইয়াত থাকি গল x প্লাস ইয়াত থাকি গল √2 আকৌ প্লাস ইয়াৰ পৰা কি লম 5 এটা কমন লম x + √2 = 0 বুজি পালা না কি কৰিলো ইয়াত মানে 7x টোক আমি ভাঙিলো 2x আৰু 5x বুলি ইয়াৰ √2 আৰু 2 ৰ মাজতো √2 এটা সমাই আছে কাৰণ √2 * √2 = 2 মানে এই √2 * √2 কৰিলে আমি কি পাও 2 পাও নে গতিকে √2 এটা আমি কমন ললে √2 এটা থাকি যাব গতিকে x + √2 থাকিলে ইয়াত 5 এটা কমন ললো ইয়াৰ পৰা 5 গুছি আহিলে x + √2 থাকিলে ঠিক আছে নে গতিকে কি হৈ যাব x + √2 আৰু √2x + 5 = 0 অৰ্থাৎ x + √2 = 0 বা √2x + 5 = 0 গতিকে x = -√2 হ'ব পাৰে বা কি হ'ব √2x = -5 x = -5/√2 ঠিক আছে না বুজি পাইছা এতেকে √2x² + 7x + 5√2 = 0 ৰ মূলবোৰ হ'ল -√2 আৰু -5/√2 বুজি পালা নে কৰিব পাৰিবা না এনেকুৱা বিলাক কৰিব পাৰিবা ঠিক আছে 4 নম্বৰটো চোৱা 4 টো কি দি থোৱা আছে 2x² - x + 1/8 = 0 ঠিক আছে নে গতিকে গুটেকেইটা আমি লসাগু লম তলত 8 আহি গল 8 * 2 = 16 16x² - 8x + 8 = 0 8 নহয় 1 হ'ব তলত 8 আছে যে এটো 1 হ'ব ঠিক আছে নে গতিকে 8 টো ইফালে পঠাই দিও 8 0 লগ মাল্টিপ্লাই হৈ গলে 0 হৈ যাব গতিকে 16x² - 8x + 1 = 0 ঠিক আছে নে এটো আমাৰ কি হ'ব পাৰে a² মানে 4x হোল স্কয়াৰ কৰিব পাৰো নে 4² মানে 16 x² টো x² এ হ'ল -2 * a 4x * 1 plus 1² এটো বুজি পালা নে কি কৰিলো এটো আমি এটা ফৰ্মত বনালো a - b হোল স্কয়াৰ ফৰ্মত বনালো ঠিক আছে গতিকে a² এটো a² বনালো -2ab + b² গতিকে 4x - 1 হোল স্কয়াৰ = 0 বুজি পালা অৰ্থাৎ 4x - 1 = 0 বা একেটাই 4x - 1 = 0 implies x = 1/4 বা একেটাই x = 1/4 এতেকে 2x² - x + 1/8 ৰ মূলবোৰ হ'ল 1/4 আৰু 1/4 বুজি পালা নে বুজি পালা ঠিক আছে আজি আমি 4তে 1 নম্বৰে 4তে সলভ কৰিলো আজিলে ইয়াতে হ'ব ইয়াৰ পিছৰ ভিডিঅ'ত আৰু ইয়াৰ পিছৰখিনিৰ পৰা সলভ কৰিম ঠিক আছে